নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি উপস্থিত আছোঁ উত্তৰাখণ্ড ৰাজ্যৰ হৰিদ্বাৰত। আপোনালোকে জানে উত্তৰাখণ্ড ভাৰতবৰ্ষৰ তপভূমি। আজি আপোনালোকক মই অতি গুৰুত্বপূৰ্ণ দুটা পবিত্ৰ স্থান দেখুৱাম আৰু মই নিজেও পৰিদৰ্শন কৰিম। প্ৰথমটো স্থান হ'ল যে নিজ হাতেৰে লক্ষ্মণে ৰামৰ বাবে এটি দলং বনাইছিল, সেইটোক ঝোলা বুলি কোৱা হৈছে। সেইটো হ'ল লক্ষ্মণ ঝোলা, আৰু তাৰে পিছত আছে ৰাম ঝোলা, আৰু তাৰে কাষেৰে জানকী ঝোলা। আৰু 2 নম্বৰটো হ'ল মই দেখুৱাম এটি পবিত্ৰ শিৱ মন্দিৰ। গান্ধাৰীয়ে পুত্ৰশোকত পঞ্চপাণ্ডৱক যেতিয়া অভিশাপ দিছিল যে তোমালোকৰ কুষ্ঠ বেমাৰ হ'ব, আৰু পঞ্চপাণ্ডৱে সেই পাপ মোচন কৰাৰ বাবে সেই মন্দিৰলৈ আহিছিল। মই সেই পবিত্ৰ মন্দিৰ আপোনালোকক দেখুৱাম। শ্ৰদ্ধা ৰাইজ, প্ৰথমতে চাওক, এয়া ৰামঝোলা। আই লাভ ৰামঝোলা। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে ৰামৰ হাততে ৰাৱণ বধ হৈছিলে, আৰু ৰাম যিহেতু ক্ষত্ৰিয় আছিল, ৰাৱণ ব্ৰাহ্মণ আছিল। ব্ৰহ্ম হত্যা, গো হত্যা, ভ্ৰূণ হত্যা এইবোৰ মহাপাপতে পৰে, যাৰ বাবে ৰামে ৰাৱণক বধ কৰি অহাৰ পিছত নিজৰ পাপ খণ্ডন কৰাৰ বাবে ইয়াত আহিছিল, তপস্যা কৰাৰ বাবে। আৰু ৰামৰ লগতে ৰামৰ 3জন ভাতৃ লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন তেওঁৰ লগতে আছিল। আৰু লক্ষ্মণে গংগা নদী পাৰ হৈ সিপাৰে যোৱাৰ বাবে নিজ হাতেৰে বনাইছিল এখন ঝোলা। এয়া দেখিছে, ঝোলা মানে ঝুলি আছে, ওলমি আছে, যাৰ বাবে এই ঝোলাৰ নাম ৰখা হৈছিলে লক্ষ্মণ ঝোলা। আচলতে মই আপোনালোকক লক্ষ্মণ ঝোলা দেখুওৱা নাই, এইটো হ'ল ৰাম ঝোলা। ঠিক ৰাম ঝোলা, লক্ষ্মণ ঝোলাৰ নিচিনাকৈ এই ৰাম ঝোলা বনোৱা হৈছে। লক্ষ্মণ ঝোলা এতিয়া বৰ্তমান ক্ষয়প্ৰাপ্ত, আৰু লক্ষ্মণ ঝোলা দৰেকে ঠিক ছেম টু ছেম চৰকাৰে বনোৱাৰ বাবে উদ্যোগ লৈছে, আৰু কাম অতি সোনকালে আৰম্ভ হ'ব বুলিও চৰকাৰে ৰাইজক কথা দিছে। ৰামৰ লগত কিন্তু হনুমান আছিলেই, সেয়া হনুমান থাকিবই লগত। যেনক শ্ৰদ্ধা ৰাইজ, আপোনালোকক মই এটি পবিত্ৰ গছ দেখুৱাম, ৰুদ্ৰাক্ষৰ গছ। ভোলানাথৰ, এয়া দেখিছে ৰুদ্ৰাক্ষৰ গছ। ভোলানাথৰ চকুৰ মানে পানী য'ত পৰিছিল, তাৰ পৰাই ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল। শ্ৰদ্ধা ৰাইজ, ইয়াত দেখিছে এক গৃহ মন্দিৰ। ইয়াত পঞ্চপাণ্ডৱে বিশ্ৰাম লৈছিলে, আৰু তাৰে পিছত সেই পাপ খণ্ডনৰ বাবে ভোলানাথক দৰ্শন কৰিবলৈ গৈছিল, শিৱলিংগত পানী ঢালিছিল। খাৰ্কিপৌৰী ঘাটত পঞ্চপাণ্ডৱে গা ধুই আহি এয়া ঋষিকেশত এই শিৱ মন্দিৰ, আৰু এই শিৱলিংগত তেওঁলোকে দৰ্শন প্ৰণাম কৰি তেওঁলোকে পাপমুক্ত হৈছিল। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেমেৰা ভিতৰত লৈ যাব নিদিয়ে, তথাপিতো আৰু ৰাইজৰ বাবে চুৰ কৰিছোঁ। ৰাইজৰ বাবে চুৰ কৰিলেও পুণ্য হয়। আপোনালোকে চাই থাকক, মই দেখুৱাম। এতিয়া আচলতে বিশ্ৰামৰ সময় হৈছে, মই দুপৰীয়া আহি পাইছোঁ। ভোলানাথৰ বিশ্ৰামৰ সময়, যাৰ বাবে মন্দিৰ বন্ধ আছে। মই এটি দৰ্জাৰ ফাকেৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে
এয়া দেখিছে শিৱলিংগ। এই শিৱলিংগত পঞ্চপাণ্ডৱে পানী ঢালিছিল আৰু নিজৰ পাপ খণ্ডন কৰিছিল। সদাৰাইজ আপোনালোকৰ যদি সম্ভৱ হয় আপোনালোকে নিশ্চয় ইয়ালৈ আহিব, ভোলানাথক দৰ্শন কৰিব। সকলো পাপ আপোনালোকৰ খণ্ডন হ'ব বুলি সকলোৱে কয়। যিয়ে নহওক আমি আকৌ গংগাৰ সিপাৰলৈ গুচি যাম। এয়া দেখিছে জানকী জোলা। আমি ৰামজোলাৰে আহিছোঁ আৰু জানকী জোলাৰে গৈছোঁ। সদাৰাইজ আপোনালোকে সকলোৱে আহিব বুলি আশা ৰাখিছোঁ। জয় আই অসম।